এই নাটকখন আচলতে এখন কালজয়ী নাটক। অসমৰ নাট্য আন্দোলনত এই নাটকখন আটাইতকৈ চৰ্চিত আৰু আটাইতকৈ বেছি অভিনীত নাটক। পাপৰি কবি গণেশ গগৈদেৱৰ সপোনৰ প্ৰতিশোধ। গণেশ গগৈদেৱে এই নাটকখন ইমান ছন্দময় গতিৰে ইমান ধুনীয়াকৈ অমৃতাক্ষৰ ছন্দেৰে গোটেই নাটকখন ইমান ধুনীয়াকৈ আগবঢ়াই নিছে। তাৰ বাবে তেখেতৰ যিটো সাহিত্যৰাজি, তেখেতৰ যিটো অমৃতাক্ষৰ ছন্দৰ ওপৰত যিটো অধিকাৰ, সেই অধিকাৰটো সঁচাই মানিব লাগিব। যিয়ে নহওক, তেখেত কম সময়ৰ বাবে আমাৰ মাজলৈ আহিছিল। তেওঁ যিখিনি ইয়াত সাহিত্যৰাজিৰ পৰা নাটকৰ পৰা সৃষ্টি কৰি থৈ গ'ল, সেই সৃষ্টিৰাজি আমি আজি চৰ্চাৰে দৰ্শকক উপস্থাপন কৰিলোঁ। আৰু এই অমৃতাক্ষৰ নাটক আচলতে এতিয়া আমাৰ অসমত আৰু আমাৰ গ্ৰাম্য জীৱনতো, আমাৰ বিশেষকৈ লোৱাৰ অসমত প্ৰায় কমেই হয়, আপাৰৰ ফালে হয়, ভাওনা হয়। গতিকে এই চৰ্চাটো যাতে এই অমৃতাক্ষৰ ছন্দময় গতি আকৌ যাতে এই গতিৰ ধাৰাটো প্ৰবাহিত হয়, তাৰ বাবে আমি এই সপোনৰ প্ৰতিশোধ নাটকখন গণেশ গগৈদেৱৰ আকৌ আমি কৰিবলৈ প্ৰয়াস কৰিছোঁ। ইয়াত পাঞ্চজন্যৰ উদ্যোগত পাঞ্চজন্যই যিখিনি ইয়াত প্ৰযোজনাৰ ক্ষেত্ৰত, গোটেই সাংগঠনিক ক্ষেত্ৰত যিখিনি তেওঁলোকে ইয়াত দলগতভাৱে ইয়াত তাৰমানে সহায় কৰিছে, বিশেষকৈ ইয়াৰ ফুলমণি দাস, তেওঁ ওতঃপ্ৰোতভাৱে জড়িত আৰু তেওঁ এই গোটেই প্ৰকল্পটোত তেওঁ আগভাগ লৈছে। তাৰ বাবে তেখেতলৈ ধন্যবাদ জনাইছোঁ। আৰু এই নাটকখন দৰ্শক ৰাইজে যি ধৰণে উপভোগ কৰিলে, তাৰ বাবে তেখেতলৈ সকলোলৈ মই সশ্ৰদ্ধা প্ৰণিপাত জনাইছোঁ। এই ধৰণৰ নাটক অসমত আকৌ হওক, আকৌ অমৃতাক্ষৰ ছন্দৰ মহাভাৰতৰ কাহিনী, ৰামায়ণৰ কাহিনী, আমাৰ ধৰ্মৰ, আমাৰ হিন্দু ধৰ্মৰে হওক বা অন্যান্য ধৰ্মৰ যিবিলাক কাহিনী আছে, উপকাহিনী, সেই কাহিনীবিলাক উপস্থাপন হওক দৰ্শকৰ মাজত। তেওঁলোকে এই কাহিনীৰ মাজতে দৰ্শকে আনন্দ উপভোগ কৰক। তাৰ বাবে মই তেখেতসকললৈ, ৰাইজলৈ ধন্যবাদ যাচিছোঁ। আৰু এয়া পাঞ্চজন্য অসম, যাৰ মুখ্য কাৰ্যালয় জাৰবুৰীত। পাঞ্চজন্যৰ গঠনেই হৈছে আচলতে নাটকৰ বাবে। আৰু পাঞ্চজন্যৰ কথা এনেকুৱা ধৰণৰ যে পাঞ্চজন্যই কালজয়ী অসমীয়া যি নাট আছে, সেই নাটবোৰ বছৰত 2-3খনকৈ প্ৰযোজনা কৰাৰ এক সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে। আৰু ইয়াক সুন্দৰভাৱে উপস্থাপন কৰা, অপেচাদাৰী নাট উপস্থাপনৰ যি ধাৰা অসমত গৌৰৱময় ধাৰা আছিল, সেই ধাৰা লাহে লাহে নোহোৱা হোৱা কথাটোত পঞ্চজন্য আচলতে চিন্তিত। সেয়েহে সেই ধাৰাক পুনৰ উভতাই অনাৰ বাবে পঞ্চজন্য অসমে এনেকুৱা প্ৰচেষ্টা হাতত লৈছে।